হেল্ল' এভৰিৱান। এয়া হৈ গ'ল নেমু অলপ পকি গৈছে। ইয়াৰে মই আজি বনাম তেল মছলা নিদিয়াকৈ নিমখৰ সৈতে নেমুৰ আচাৰটো। চাই থাকক। এয়া নেমুটো লৈ এতিয়া মই ওপৰৰ সেউজীয়া বাকলিখিনি গুচাই ল'ম। বাকলিখিনি মানে গোটেইখিনি চেলাই নিদিব, খাবলৈ বেয়া হয় আচাৰটো। এনেকুৱা দেখিছেনে? এনেকুৱা পিহনা এখনত মই ধুনীয়াকৈ ওপৰৰ সেউজীয়া বাকলিখিনি গুচাই ল'ম নেমুকেইটাৰ। আৰু মোৰ ভিডিঅ'টো যদি চাই আছে ইউটিউবত, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ। আৰু দেখিছেনে, এই নেমুটো এনেধৰণৰকৈ চাফা কৰিব লাগিব। তাৰপিছতে ইয়াক চাফা কৰা হোৱাৰ পাছতে নিমখ দি পিনে এটা চিচাৰ বৈয়ামত ধুনীয়াকৈ থৈ দিছোঁ। প্লাষ্টিকৰ বৈয়ামত থৈ দিলে মানে আচাৰটো বেয়া হৈ যোৱাৰ ৰিস্ক থাকে। সেয়েহে মই চিচাৰ বৈয়ামত ধুনীয়াকৈ থৈ দিছোঁ। ঢাকনখন টাইটকৈ লগাই ল'ব আৰু নিমখখিনি ইলুটি কৰি ল'ব নেমুকেইটাৰ লগত। আৰু আচাৰটো ৰ'দত দি থাকিব